আমাৰ ভাতৃপ্ৰতিম আমাৰ পাকঘৰৰ মুখ্য স্বত্বাধিকাৰী পৰিৱেশ আমাৰ মাজত দিছে। আদাতনো কি ক'ম? আমাৰ ইয়াত মানে ভেলা বুজি ভেলাঘৰৰ চিন্তাটো এইটো সৰুৰ পৰাই আছে। এইবিলাক কৰি আহিছো, সৰুতে বহুত কৰিলো। টাউন বা ব্যৱসায়ৰ লগত জড়িত হোৱাৰ পিছত এই বস্তুটোৰ পৰা অলপ দূৰত থকা যেন লাগি গৈছে, বা মোৰ নিজৰ কিছুমান দায়িত্বৰ কাৰণে এইবাৰ যিহেতু জাগাখিনি পালো, কাষৰ জাগাখিনি খালী পালো, বোলে বিহুৱে পাতো। ৰাইজৰ সুবিধাৰ্থে মানে মইতো ব্যৱসায়ী, প্ৰথম কথা মই ব্যৱসায়ী, তো ব্যৱসায় মোৰ লগত জড়িত আছেই। তো মই ব্যৱসায় হিচাপতে মই মোৰ জাগাটো উলিয়াই মই ভেলা ঘৰ, যিটো আমি গাঁৱত আগতে সৰুতে গাঁৱত আমি ভেলা ঘৰতে মোটামুটি পুহ আৰু মাঘৰ মাজমানলৈকে ভেলা ঘৰতে আছিলো। মানে ঘৰত কম সময়, ভেলা ঘৰত বেছি সময় আছিলো। তো এতিয়া ল'ৰা ছোৱালী, মোৰ ল'ৰাই বা মোৰ ছোৱালী যে তেনেকে আছে, এইকেইদিন সিহঁতেও তেনেকে আছে, সিহঁতে থকাটোও মই বিচাৰো। বা যদি ৰাইজেও আহে, ৰাইজৰ কাৰণেও সেইটো মই খোলা ৰাখিছো। এটা সাধাৰণ একদম ন্যূনতম এটা অৰিহণা সহ, মানে গোটেইখিনি খোলা কৰি দিবও নোৱাৰো, কাৰণ বেছি খোলা কৰি দিলেও অসুবিধা হয়। অৰিহণা, আৰু সেই অৰিহণাত মই মোৰ ফালৰ পৰা যৎপৰোনাস্তি মই তেখেতসকলক শুশ্ৰূষা কৰিবলৈ মই চেষ্টা কৰিম। ঘৰত সৰু বাচ্ছাৰ কাৰণে খেলা বস্তু থাকিব, মানে যেনে ঝুলনাখন থাকিলেই, তাৰপিছত মই যদি আৰু 2-1 দিনতে কিবা খেলা বস্তু অলপ বনাই দিব পাৰো, মই বনাই দিবলৈ চেষ্টা কৰিম। ভেলা ঘৰ 3টা কৰিছো, ভেলা পুঁজি এটা কৰিছো। জুইৰ ব্যৱস্থাখিনি গধূলি সদায় থাকিব, জুই পুৱাব, চাহ খাব, আড্ডা দিব। কোনোবাই গান গালে গান গোৱাৰ ব্যৱস্থা থাকিব, কবিতাৰ ব্যৱস্থা থাকিব, মানে যিটো কি কয় এইটো সুন্দৰ ব্যৱস্থাটো আছে। কবিতা আৰু গান গাব খুজিলে গাব পাৰিব। এই শীতৰ আড্ডাত মানে অংশগ্ৰহণ কৰাৰ কাৰণে আমি এখন সাধাৰণ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা কৰিছো। প্ৰৱেশ পত্ৰখনৰ লগত উপহাৰো আছে। লগতে প্ৰৱেশ পত্ৰখন যোনে ল'ব, তেখেতসকলে যিখিনি সময় থাকিব, এনে আমি সময় দিছো 45 মিনিট 1 ঘন্টা, সেইখিনি সময়ত তেখেতসকলক আমি আপ্যায়ন কৰিবলৈ চেষ্টা কৰিম, চাহ পিঠা যেনেকে পাৰো। আৰু তাৰপিছত তেখেতসকলৰ কাৰণে সেই ক্ৰমিক নম্বৰত মানে উপহাৰৰ ব্যৱস্থা আছে। এইটো পইচা হিচাপত আছে, 3000, 2000 আৰু 1000, আৰু নিচুকনি আছে 5টা। আৰু যিকেইটা মানে বিজেতা মানে যোনে উপহাৰ জয় কৰিব, তেখেতসকলৰ পৰিয়াল সহ এসাঁজ পাকঘৰৰ ফালৰ পৰা ভালকে খোৱাৰ ব্যৱস্থা কৰিম।